কলিয়াবৰ জখলাবন্ধাৰ বিভিন্ন অঞ্চলত নিশা অব্যাহত আছে বনৰীয়া হাতীৰ তাণ্ডৱ। নিশা হ'লেই কলিয়াবৰৰ বিভিন্ন অঞ্চলত বিচৰণ কৰে বনৰীয়া হাতীয়ে। বনাঞ্চলৰ পৰা জনবসতি অঞ্চলত বিচৰণ কৰি বিভিন্ন লোকৰ যথেষ্ট ক্ষতি সাধন কৰি আহিছে বনৰীয়া হাতীয়ে। যোৱা নিশাও কলিয়াবৰৰ হাটবৰ সুন্দৰ গাঁৱৰ নৰসিং ঠাকুৰৰ ঘৰত বনৰীয়া হাতীয়ে ধান খোৱাৰ লগতে ক্ষতি সাধন কৰিলে ঘৰৰ। বন বিভাগৰ লোক পলমকৈ অহাৰ অভিযোগ ভুক্তভোগীৰ। সাধাৰণতে ৰাতি 2টা বজাত তেওঁ হাতীবাবু আহিলে, পিছফালৰ পৰা আহি পেলাই আমাৰ গ্ৰিলটো ভাঙি পেলাই ধান এক বস্তা উলিয়াই লৈ গুচি গ'ল। আৰু ধানটো খোৱাৰ কাৰণে ইমান বেয়া লগা নাই, হ'লে মানে কথাটো কি গ্ৰিলটো ভাঙি গ'ল। এতিয়াতো আমি ধৰক মানে কৰি খোৱাৰ আমাৰতো ধৰক বেলেগ উপায়টো নাই। আৰু এই মানে ফৰেষ্টৰ ডিপাৰ্টমেণ্টক তেওঁ মানে হেৰি কৰিছোঁ যে তেওঁ অকণ সহায়টো অলপ কৰি দিব লাগে আৰু মানে গ্ৰিলটো এয়া চাওক, পুৰা গ্ৰিল পুৰা কালি আমি বহুত ভাগ্যত বাচিছোঁ গোটেই পৰিয়ালখিনি। পিছফালৰ পৰা দৰ্জা খুলি ওলাই পেলাই আমি পলালোঁ। এইটোৱে আৰু মানে কি ক'ম আৰু। জেগাখিনিৰ নাম কি হয়? জেগাকণ হাটবৰ সুন্দৰ চুক। নামটো নৰসিং ঠাকুৰৰ ঘৰ হয়। কেইজন আহিছিলে সিহঁতে? এজন আছিলে। বন বিভাগৰ লোক আহিছে নেকি? আমি চিঞৰি আছো, আমাৰ মাতটো শুনি পেলাই বোলে তেওঁলোক নাহিলে আমাৰ পিনে। ইপিনে থাকিলো আমি টৰ্চ মাৰি আছো, মাতি আছো ছাৰ আহক আহক, ইপিনে আছে ইপিনে আছে আহক, তেওঁলোক নাহিলে। তেওঁলোক ৰাস্তা পাই ঘূৰি গুচি গ'ল, আমাৰ কথাই নুশুনিলে। নুশুনাৰ কাৰণে আমি জুই চুই জ্বলাই পেলাই ৰখি আছো। কিমান মান ক্ষয় ক্ষতি কৰিছে? ক্ষতি কৰিছে এইটো মানে কৰি 10,000 টকাৰ ওপৰত ক্ষতি কৰিছে। 10,000ৰ ওপৰত ক্ষতি হ'ব। এতিয়া গোটেই বনাবলৈ গ'লে এতিয়া কিমান লাগে এতিয়া গম পোৱাৰ পিছতে গম হিচাপ কৰিলে গম পোৱা যাব কিমান হিচাপ হয়। সাইকেল ক'ত ভাঙিলে? অন্য দেউতাকে চাইকেলো নোমে আছিলে, বাইক আছিলে, ধান আছিলে। আৰু কি ভাঙিছে? চাইকেল ভাঙিলে, বাইক ভাঙিলে, গিল ভাঙিলে, গেট ভাঙিলে। एगो बोरा धान ले घुसी गोल सब जंगले झाड़े जो तोत पलाई गए आसे भागते टुए आसे। কলিয়াবৰৰ পৰা মিলি মহন্তৰ ৰিপৰ্ট, ডেমক্ৰেটিক আছাম।